हेलो स्टूडेंट्स तुम्हालोকক पुनर एबार स्वागतम जनाइছো आमार यूट्यूब चैनल एग्जाम टपार्स एकाडेमीले। আজি আমি क्लास 10 मैथमेटिक्सर द्वितीयটো चैप्टार बहुपदर द्वितीयটো অনুশীলনী 2.2 तो आमी समाधान करिम। ठीक আছে, এই অনুশীলনীটোৰ প্ৰথমটো কোৱেশ্চনত আমাক কি দিয়া আছে, আমাক কৈছে যে আমাক কিছুমান বহুপদ দিয়া আছে, দ্বিঘাত বহুপদ, আৰু সেই বহুপদবোৰ আমি কি কৰিব লাগে, শূন্য নিৰ্ণয় কৰিব লাগে। আৰু সেই শূন্য নিৰ্ণয় কৰি আমি কি কৰিব লাগে, আমি শূন্য আৰু সেই বহুপদটোৰ সহগবোৰৰ মাজৰ সম্বন্ধবোৰ কি কৰিব লাগে, সত্যাপন কৰিব লাগে। মানে আমি চাব লাগে যে শুদ্ধ হৈছে নে ভুল হৈছে। ঠিক আছে, তো আমি তেনে আৰম্ভ কৰোঁ। কুৱেশ্যনবিলাক তোমালোকে কিতাপত পাই যাবা, তো মই কুৱেশ্যনবিলাক এক্সট্ৰাকৈ লিখি নাথাকোঁ। আমাক কি দিছে, প্ৰথমটো বহুপদটো দিছে x² - 2x - 8। এইটো এটা আমাক দ্বিঘাত বহুপদ দিয়া আছে। তো আমি কি কৰিম, প্ৰথমে আমি px = x² - 2x - 8 কৰিম। আমি এতিয়া কি কৰিম, এইটো মধ্যপদ বিভাজনেৰে ইয়াৰ উৎপাদক বিশ্লেষণ কৰিবলৈ চাওঁ। x² আৰু এইপিনে -8, x² আৰু -8 যদি আমি মাল্টিপ্লাই কৰোঁ কিমান হ'ব, -8x²। তো আমি এই মধ্যপদটোক -2x টোক এনেকৈ ভাঙিব লাগে যাতে ইহঁতৰ কি হয়, পূৰণফল এই -8xৰ সমান হয়। ঠিক আছে, আমি কেনেকৈ ভাঙিম, আমি এতিয়া 8ৰ যদি উৎপাদক বিশ্লেষণ কৰোঁ কি হ'ব, 2 × 4 2। তো এতিয়া কি হ'ব, আমি কি কৰিব লাগিব, এই উৎপাদকবিলাক ব্যৱহাৰ কৰি আমি এই 8টো পাব লাগিব। ঠিক আছে, আমি কেনেকৈ পাম এতিয়া, x² - 4x + 2x - 8। আমি যদি এনেকৈ কৰোঁ এতিয়া কি হ'ব, -4x + 2x যদি মাল্টিপ্লাই কৰোঁ -8x² পাম নে নাপাম, পাম। তো আমাক লাগে কি, -8x² হ'ব লাগে ইহঁতৰ পূৰণফল। ঠিক আছে, তো এতিয়া আমি ইহঁতৰ কি কৰিম, কমন ল'ম। এই প্ৰথম তাক দুটাৰ পৰা এনেকৈ দুটা কৰি ল'লোঁ, আৰু ইহঁত দুটা পাই এটা কমন ল'ম, ইহঁত দুটা পাই এটা কমন ল'ম। তো কি হ'ব, x কমন ল'লোঁ ইয়াৰ পৰা, তো x - 4 আহিলে, +2 কমন ল'লোঁ, +2 কমন লৈছোঁ। ঠিক আছে, x - 4 হ'ব। তো x + 2 আৰু এইপিনে কি x - 4 পালোঁ। ঠিক আছে, তো এইকেইটা হৈ গ'ল কি আমাৰ এই দ্বিঘাত বহুপদকেইটাৰ উৎপাদক। তো আমি এতিয়া কি কৰিব লাগে, আমি শূন্য উলিয়াব লাগে। তো আমি শূন্য উলিয়াবলৈ কি কৰোঁ, আমি p(x) টোক কি কৰিম, 0ৰ লগত ইকুৱেট কৰিম। ঠিক আছে, আমি p(x) ক 0ৰ লগত ইকুৱেট কৰিম। তাৰপিছত কি লিখিম, p(x) ৰ কিমান পালোঁ, p(x) ৰ মান x + 2 × x - 4। ঠিক আছে, এইকেইটা আমি উৎপাদককেইটা পাইছিলোঁ, আৰু =0। তো এতিয়া হয় এইটো 0 হ'ব, নহয় এইটো 0 হ'ব। আমি কোনটো 0 হ'ব নাজানো, তেনে প্ৰত্যেকটোৰ কাৰণে বেলেগ বেলেগকৈ কৰিম। x + 2 = 0 বা কি x - 4 = 0 হ'ব। আমি এইটো 0 কেনেকৈ পালোঁ, কাৰণ দুটা সংখ্যা যদি পূৰণফল শূন্য হ'বলৈ হয়, তাৰে যিকোনো এটা শূন্য হ'ব লাগিব, নহ'লে দুইটা শূন্য হ'ব লাগিব। তো সেইকাৰণে আমি নাজানো যে কোনটো শূন্য হ'ব। তো এইটোক শূন্য ধৰি কৰি চালোঁ, এইটোকো শূন্য ধৰি কৰি চালোঁ। এতিয়া কি পালোঁ, x = -2 পালোঁ, বা x = +4 পালোঁ নাই। তো এই দুটাই হৈ গ'ল কি, এই বহুপদটোৰ শূন্য। এতিয়া আমি কি চাম, সহগকেইটা চাম। x² ৰ সহগ কি আছে, x² ৰ সহগ কি আছে, 1 আছে। এইটো x² ৰ সহগ 1 আছে। তাৰপিছত x ৰ সহগ কি আছে, x ৰ সহগ কি আছে, ইয়াত -2। ঠিক আছে, আৰু ধ্ৰুৱক পদটো কোনটো, এইটো ধ্ৰুৱক পদটো। ঠিক আছে, ধ্ৰুৱক পদটো কিমান, -8। ঠিক আছে, এতিয়া আমি জানো যে শূন্য দুটাৰ যোগফলটো কি হয়, -x² ৰ সহগ / x² ৰ সহগ হয়। আমি কি জানো, আমি প্ৰথমে শূন্য দুটাৰ যোগফল উলিয়াই লওঁ। শূন্য দুটাৰ যোগফল বা শূন্য দুটাৰ
সমষ্টি সমান কিমান শূন্য দুটা কি আছিলে -2 আৰু +2 +4 -2 +4 = +2 আহিলে আমি শূন্য দুটাৰ সমষ্টি কিমান পালো +2 ঠিক আছে এতিয়া আমি কি কৰিম আমি কৰি চাও -x ৰ হওক ডিভাইডেড বাই x স্কয়াৰৰ হওক ঠিক আছে সমান কিমান x ৰ হওক কিমান আছে -2 ডিভাইডেড বাই x স্কয়াৰ হওক x স্কয়াৰ হওক কিমান 1 তো এতিয়া মাইনাস ইনটু -2 2 ডিভাইডেড বাই 1 = 2 আমি কি পালো তেনে শূন্য দুটাৰ সমষ্টি আৰু এইটো শূন্য দুটাৰ সমষ্টি সমান মাইনাস অফ x ৰ হওক ডিভাইডেড বাই x স্কয়াৰৰ হওক হল ঠিক আছে আমাৰ এটো এই সম্বন্ধটো কি হল সত্যাপন হৈ গল এতিয়া আমি কি কৰিব লাগে শূন্য দুটাৰ পূৰণফল বা শূন্য দুটাৰ গুণফল ঠিক আছে শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল কিমান হ'ব শূন্য দুটাৰ গুণফল হল কি আছিল শূন্য দুটা এটা -2 আছিল এটা +4 আছিল -2 * +4 -8 আৰু যদি আমি চাও এতিয়া কি আমি কি চাম আমি যদি কৰি চাও আমি কি বুলি পাইছিলো যে শূন্য দুটাৰ গুণফল কি কাৰ সমান হয় ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰৰ হওক তো কৰি চাও ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰৰ হওক সমান কিমান ধ্ৰুৱক পদ কিমান -e আৰু x স্কয়াৰ হওক কিমান 1 which is equal to -e তো আমি দেখিলো না শূন্য দুটাৰ গুণফল ইকুৱেল টু ধ্ৰুৱক পদ বাই x স্কয়াৰৰ হওক আমি ইয়াত এটা পালো যে শূন্য দুটাৰ সমষ্টি ইকুৱেল টু মাইনাস অফ x ৰ হওক ডিভাইডেড বাই x স্কয়াৰৰ হওক ঠিক আছে তো আমি ইয়াতো তেনেকৈ লিখি দিও শূন্য দুটাৰ গুণফল সমান ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰ হওক এটা দেখি পোৱা গৈছে না এক চেক কৰি লৈছো ঠিক আছে স্পষ্টকৈ দেখি পোৱা গৈছে তো এটোৱে আছিল আমাৰ এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 1 ৰ 1 নম্বৰ কোৱেশ্চনটো ঠিক আছে এতিয়া আমাক সেকেন্ড কোৱেশ্চনটোত কোনটো বহুপদ দিয়া আছে আমাক সেকেন্ড কোৱেশ্চনটোত দিছে 4s² - 4s + 1 ঠিক আছে এতিয়া আমি কি কৰিম প্ৰথমে কি কৰিম শূন্য উলিয়াম এই বহুপদটো শূন্য উলিয়াবলৈ কি কৰিম আমি এবাৰ একেবাৰতে কৰিম দেই আমি এবাৰ কি কৰিম প্ৰথমে px = 0 ধৰি লম তাৰ পিছত কি কৰিম এপিনে 4s² - 4s + 1 = 0 লিখিলো ঠিক আছে এতিয়া কি কৰিম মধ্যপদ বিভাজন 4s² + 1 কিমান বা আমি এটো অভেদ ব্যৱহাৰ কৰিও কৰিব পাৰো ঠিক আছে আমি কি 2s² - 2 * 2s * 1 + 1 = 0 এটো কি হৈ গল এটো 1² এটো a² - 2ab + b² ফৰ্মত আছে না তো আমি কি লিখিব পাৰিম a মান কিমান 2s - b - 1 হোল স্কয়াৰ আমি যদি এটো ভাঙো এটো পাম মানে = 0 হ'ব কাৰণ কি আমি px = 0 লৈ থৈছো আমি এটো মধ্যপদ বিভাজন কৰিও কৰিব পাৰিম
এনেকুৱা কথা নাই যে মধ্যপদ বিভাজন কৰিলে এইটো নহ'ব, কিন্তু এনেকৈ অভেদত ওলাই আছে, তো আমি চিধা টান তোলে নগৈ চিধা অভেদত পাতি দিলে উজু হয়। তো 2s - 1 2s - 1 2s তো এইটো কি হ'ল, আমি কি কৰিলোঁ, মধ্যপদ বিভাজন নকৰি আমি চিধা অভেদত পাতি দিলোঁ আৰু দেখিলোঁ যে 2s - 1 হোল স্কুৱেৰ ইকুৱেল টু 0 হৈ গ'ল। ঠিক আছে, তো 2s - 1 হোল স্কুৱেৰ মানে কি, 2s - 1 ইনটু 2s - 1 ইকুৱেল টু 0, কাৰণ আমি px ইকুৱেল টু 0 ধৰি থৈছোঁ। তাৰপিছত কি কৰিম এতিয়া, এইটো আৰু এইটো দুইটাক আমি 0ৰ লগত ইকুৱেট কৰিম, ইকুৱেল টু 0 বা 2s - 1 ইকুৱেল টু 0। তো একেটাই ভেলু পাম, s ইকুৱেল টু কিমান পাম, ইয়াৰ পৰা পাম 1/2, ইয়াৰ পৰাও পাম 1/2। শূন্য দুটা একেই, দুটা শূন্য সমান, কিন্তু ই কি বহুপদটো কি দ্বিঘাত বহুপদ, তো কেইটা থাকিব লাগিছিলে, দুটা আছে। অঁ দুটা আছে নাই, আছে, 1/2 1/2, দুইটা বেলেগ বেলেগ শূন্য। ঠিক আছে, শূন্য দুটা সমান কিন্তু শূন্য দুটা বেলেগ বেলেগ। ঠিক আছে, বুজা গ'ল? কিবা কনফিউজ লাগিছে নি? এইটো যদি কিবা কনফিউজ লাগিছে মোক কমেণ্টত জনাব, মই একদম ক্লিয়াৰ কৰি দিম। ঠিক আছে, কমেণ্টত কৈ দিবা, মই একদম ইয়াৰ প্ৰপাৰ এক্সপ্লেনেশ্যনটো দি দিম। ঠিক আছে, এতিয়া আহিলে কি, আমি কি ফাইন কৰিম, এক্স স্কুৱেৰৰ হওক। ঠিক আছে, এক্স স্কুৱেৰৰ হওক, এক্সৰ হওক আৰু ধ্ৰুৱক হওক। বাৰে বাৰে লিখি নাথাকোঁ, এতিয়া এইখন মোহাই থৈ দিওঁ। ঠিক আছে, আমি প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে বেলেগ বেলেগকৈ লিখি নাথাকোঁ। ঠিক আছে, এক্স স্কুৱেৰ হওক কিমান, এক্স স্কুৱেৰ নাই ইয়াত, কি আছে, এক্স স্কুৱেৰ নাই ইয়াত, এছ স্কুৱেৰ আছে ইয়াত, এছ। ঠিক আছে, ধ্ৰুৱক পদটো কিমান, +1, এছৰ হওক কি, এছৰ হওক -4, আৰু এছ স্কুৱেৰৰ হওক কি +4। ঠিক আছে, শূন্য দুটাৰ সমষ্টি হাফ প্লাছ হাফ ইকুৱেল টু 1। ঠিক আছে, হাফ প্লাছ হাফ ইকুৱেল টু 1। এতিয়া ইয়াত এক্স নাই, আছে কি এছ। আমি জানো যে শূন্য দুটাৰ সমষ্টি কিহৰ সমান হয়, এই এছৰ মাইনাছ অফ এছৰ হওক ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগৰ সমান। তেনে এছৰ হওক কিমান আছে, এছৰ হওক কিমান আছে, -4 ডিভাইডেড বাই কি +4, -4 ইনটু মাইনাছ কৰিলে 4/4 পালোঁ, আৰু ইয়াত পাম কিমান 1। তো দেখিলোঁ নাই, শূন্য দুটাৰ সমষ্টি আৰু এই মাইনাছ অফ এছৰ হওক ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগৰ যিটো ৰেচিঅ', ঠিক আছে, সেইটোৰ আমি কি পালোঁ, সমান পাই গ'লোঁ। ঠিক আছে, এছৰ হওক ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগ। এতিয়া শূন্য দুটাৰ গুণফল কিমান, হাফ ইনটু হাফ, 1/2 ইনটু 1/2 কিমান, 1/4, এইটোতো আমি জানোৱেই। ঠিক আছে, এতিয়া আহিলে ধ্ৰুৱক পদ ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগ। আমি জানো নে নাজানো, শূন্য দুটাৰ গুণফল কিমান হয়, ধ্ৰুৱক পদ ডিভাইডেড বাই এছ স্কুৱেৰৰ সহগ, মানে কি চলকটোৰ সহগ, চলকটোৰ বৰ্গৰ সহগ। ঠিক আছে, চলকটো কি আছে এছ, এছৰ বৰ্গৰ সহগ, মানে কি ইয়াত কি আছে 4 আছে, 4, ধ্ৰুৱক পদটো আছে 1, তো আহিব 1/4। তো এইটো পালোঁ নে নাপালোঁ, শূন্য দুটাৰ গুণফল ধ্ৰুৱক পদ ডিভাইডেড বাই এইটো কি এছ স্কুৱেৰৰ সহগ হ'ল। এইটো আমি সত্যাপন কৰিলোঁ। ঠিক আছে, এতিয়া আহিলে এইটো কি নম্বৰ কুৱেশ্যন আছিল, 2 নম্বৰ কুৱেশ্যন। এতিয়া 3 নম্বৰ কুৱেশ্যন, P of S নাছিল ইয়াত, P of S আছিল। ঠিক আছে, এইটো মোৰ মিষ্টেক হৈছিলে, কাৰণ কি ইয়াত বহুপদটোৰ চলকটো কি এছ, তো এইটো কি এছৰ বহুপদ হ'ব। ঠিক আছে, P of S। ঠিক আছে, হ'ল, এইটো ভুল হৈ গৈছিল দেই, নোট কৰি ল'বা ভালকৈ। এতিয়া আহিলে থাৰ্ড কুৱেশ্যন, থাৰ্ড বহুপদটো আমাক কি দিছে, থাৰ্ড বহুপদটো, থাৰ্ডটো দিছে 6x স্কুৱেৰ। ঠিক আছে, 6x স্কুৱেৰ -3 -7x, 6x স্কুৱেৰ -3 -7x। এতিয়া কি কৰিম,
এইটো অভেদত নাই তেনে কি কৰিম আমি কি কৰিম অভেদত নাই নহয় এইটো আমি প্ৰথমে ৰিএৰেঞ্জ কৰিম p of x ইকুৱেল টু আদৰ্শ আৰ্হিত লিখি লওঁ 6x স্কুৱেৰ মাইনাছ 7x মাইনাছ 3 হ'ল এতিয়া কি হ'ল এতিয়াও দেখিছোঁ যে অভেদত নাই তো আমি কি উলিয়াব লাগে শূন্য উলিয়াব লাগে তেনে কি কৰিম আমি p of x ইকুৱেল টু 0 ধৰিম এতিয়া কি কৰিম এইটোৰ উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 6x স্কুৱেৰ মাইনাছ 3 যদি কওঁ মাইনাছ 18x স্কুৱেৰ তো 6x স্কুৱেৰ আৰু এইপিনে মাইনাছ 3 হ'ল আমি এতিয়া এইটো কেনেকৈ ভাঙিব লাগে কেনেকৈ ভাঙিব লাগিব এনেকৈ ভাঙিব লাগিব যাতে এই পদটোৰ যোগফলটো মাইনাছ 7x হয় আৰু পূৰণফলটো মাইনাছ 18x স্কুৱেৰ হয় ঠিক আছে তেনে কেনেকৈ ভাঙিম মাইনাছ 9x প্লাছ 2x যদি কৰোঁ দেখিছোঁ নাই মাইনাছ 9x ইনটু 2x মাইনাছ 18x স্কুৱেৰ আৰু এইপিনে 6x স্কুৱেৰ ইনটু মাইনাছ 3 সেইটো মাইনাছ 18x স্কুৱেৰ হয় তো এনেকৈ সমান হ'ব লাগিব ঠিক আছে আৰু এনেকুৱা নহয় যে অকল সমান হ'লেই হ'ব লাগিব সমান হ'লেই নহ'ব এই দুটাৰ যোগফল এই মাইনাছ 7x সমান হ'ব লাগিব তেতিয়াহে আমি মধ্যপদ বিভাজন কৰিব পাৰিম ঠিক আছে হ'ল আৰু এইটো কিহৰ সমান 0 সমান কাৰণ আমি px ইকুৱেল টু 0 ধৰি আছোঁ কাৰণ শূন্য উলিয়াব লাগে হৈ গ'ল এতিয়া কি কৰিম ইয়াৰ পৰা কি কমন ল'ম ইয়াৰ পৰা 3x কমন আহিব 3x কমন আহিলে ইয়াত কি থাকিব 2x মাইনাছ 3 কমন থাকিব ঠিক আছে আৰু ইয়াত কি হ'ব ইয়াত মাইনাছ 1 যদি কমন লওঁ 2x মাইনাছ 3 আহিলে ঠিক আছে মাইনাছ 1 নহয় ইয়াত আমি প্লাছ 1 কমন ল'লোঁ তেতিয়া 2x মাইনাছ 3 আহিলে ইকুৱেল টু 0 ঠিক আছে এতিয়া কি হ'ব 3x প্লাছ 1 ইনটু 2x মাইনাছ 3 ইকুৱেল টু কিমান হ'ব 0 ঠিক আছে হৈ গ'ল এতিয়া আমি কি কৰিম 3x প্লাছ 1 ইকুৱেল টু 0 বা 2x মাইনাছ 3 ইকুৱেল টু 0 লিখিব পাৰিম নে নোৱাৰিম পাৰিম এতিয়া কি কৰিম x ইকুৱেল টু মাইনাছ 1/3 ইয়াৰ পৰা কি পাম x ইকুৱেল টু মাইনাছ 1/3 পাম বা x ইকুৱেল টু 3/2 পাম ঠিক আছে হৈ গ'ল এতিয়া কি কৰিম আমি শূন্য দুটাটো পাই গ'লোঁ শূন্য দুটা কি এটা শূন্য হ'ল মাইনাছ 1/3 আৰু এটা শূন্য হ'ল 3/2 ঠিক আছে এতিয়া কি কৰিলোঁ আমি x স্কুৱেৰ x আৰু ধ্ৰুৱক পদটো উলিয়াই লওঁ ঠিক আছে কি কৰিম x স্কুৱেৰ x স্কুৱেৰৰ সহগ x ৰ সহগ আৰু ধ্ৰুৱক পদটো আমি এতিয়া উলিয়াই লওঁ x স্কুৱেৰৰ সহগ কি কিমান আছে ইয়াত 6 আছে নাই আমি কি লিখিম 6 ধ্ৰুৱক পদটো কি ধ্ৰুৱক পদটো -3 তো কিমান তো 6 তো -3 আৰু x ৰ সহগ কিমান x ৰ সহগ -7 ঠিক আছে -7 এতিয়া শূন্য দুটাৰ সমষ্টি কিমান হ'ব শূন্য দুটাটো আমি উলিয়াই থৈছোঁ শূন্য দুটা কিমান পালোঁ এটা শূন্য পালোঁ -1/3 আৰু এটা শূন্য কিমান পালোঁ 3/2 আমি কি কৰিলোঁ দুইটা যোগ কৰি দিলোঁ আমি কি কৰিব লাগে সমষ্টি উলিয়াব লাগে সমষ্টি মানে যোগফল তো এতিয়া আমি কিমান পাম ভগ্নাংশৰ যোগটোতো সবেই জানাই ভগ্নাংশৰ যোগ কৰিলে কিমান হ'ব এইকেইটা যোগ কৰিলে কিমান হ'ব -1/3 প্লাছ কিমান 3/2 লসাগু কিমান 3 2 6 3 2 গুণ 6 আহিব -2 আহিব প্লাছ 9 তো আহিব 7/6 আহিব নাই কৰিলোঁ 7/6 আহিলে এই ভগ্নাংশৰ যোগটো কৰিব পাৰিব লাগিব দেই যদি নোৱাৰা কমেণ্ট কৰিবা মই সেপাৰেটকৈ ভিডিঅ' এটা বনাই দিম ভগ্নাংশৰ যোগৰ কাৰণে ভগ্নাংশৰ যোগ বিয়োগ পূৰণহৰণ গোটেইখিনি কভাৰ কৰি দিম যদি দৰকাৰ হয় তেতিয়াহে কৰিম তোমালোকে যদি দৰকাৰ হয় কি কৰিবা কমেণ্ট কৰিবা ঠিক আছে হ'ল এতিয়া কি কৰিম আমি এতিয়া আমি জানো নাই শূন্য দুটাৰ সমষ্টি ইকুৱেল টু x ৰ সহগ ডিভাইডেড বাই x স্কুৱেৰৰ সহগ ঠিক আছে এতিয়া
তো মাইনাছটো আছিলে ইয়াত মাইনাছ কি হ'ব এক্সৰ হওক কিমান এক্সৰ হওক -7 মাইনাছ ইনটু -7 ডিভাইডেড বাই কি এক্স স্কোৱাৰৰ হওক কিমান 6 তো কিমান আহিব 7/6 আহিলে নাই আমি দেখিলো নাই শূন্য দুটাৰ সমষ্টি আৰু মাইনাছ অফ এক্সৰ হওক ডিভাইডেড বাই এক্স স্কোৱাৰৰ হকটো সমান হৈছে তো আমি লিখিব পাৰিম না শূন্য দুটাৰ সমষ্টি ইকুৱেল টু কি এক্সৰ হক ডিভাইডেড বাই এক্স স্কোৱাৰৰ হক এতিয়া শূন্য দুটাৰ গুণফল উলিয়াও মানে কি পূৰণফল শূন্য দুটাৰ পূৰণফল কিমান ভগ্নাংশৰ পূৰণ জানিব লাগিব দেই ক্লাছ 10ত ভগ্নাংশৰ পূৰণফল যদি নাজানা সেইটো বেয়া কথা শিকি ল'বা কিমান আহিব -1/2 আহিব এই 3 কেনসেল যাব -1/2 আহিব ঠিক আছে ধ্ৰুৱক পদটো কি এতিয়া ধ্ৰুৱক পদটো কি ইয়াত ধ্ৰুৱক পদটো কি -3 x স্কয়াৰ হওক কি 6 হয় নাই +6 তো কি আহিব -1/2 আহিলে নাই তো দেখিলো নাই শূন্য দুটাৰ গুণফল আৰু ধ্ৰুৱক পদ বাই x স্কয়াৰ হওক সেই দুইটা কি হৈছে সমান হৈছে তো আমি কি লিখিব পাৰিম শূন্য দুটাৰ গুণফল সমান ধ্ৰুৱক পদ ডিভাইডেড বাই ইয়াত কি লিখিম x স্কয়াৰৰ হওক বুজি পোৱা গ'ল এটো আছিল থাৰ্ড কোৱেশ্চনটো এতিয়া আমি কি কৰিম ফোৰ্থ কোৱেশ্চনটো সলভ কৰিম আমাক ফোৰ্থ কোৱেশ্চনটোত কি দিছে 4u² + 8u 4u² + 8u প্ৰথমে আমি এবাৰ এটো কৰি লওঁচোন আমি কি কৰিম u² হওক ঠিক আছে আমি এতিয়া কি কৰিম u² হওক চাম u হওক চাম আৰু ধ্ৰুৱক পদটো চাম এই কোৱেশ্চনটো চোৱাচোন এতিয়া u² হওক কি u লগত যেটো লাগি আছে 4 তো কি হয় 4 টো হৈ গ'ল u² হওক তো u দেই u² u ঠিক আছে আৰু u হওক কি u হওক এই কাৰণ এইটো u লগত মাল্টিপ্লাই হৈছে ধ্ৰুৱক পদটো কি +0 ঠিক আছে ধ্ৰুৱক পদটো কি হৈ গ'ল তেনে 0 এতিয়া আমি ইয়াৰ কি কৰিম উৎপাদক বিশ্লেষণ এটো কি p of u ঠিক আছে p of u = 4u² + 8u আমি কি কৰিম শূন্য উলিয়াবলৈ ইয়াক শূন্যৰ লগত সমান কৰিম ঠিক আছে তাৰ পিছত কি পাম আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম ইয়াৰ পৰা কি দেখা দেখিকে দেখি আছো 4u টো কমন আহিব আৰু u + 2 থাকি গ'ল 4u * u 4u² 4u * 2 8u = কিমান 0 হল এতিয়া কি কৰিম আমি কি কৰিম হয় দুটা সংখ্যাৰ পূৰণফল হৈ আছে আৰু কিয়াৰ সমান হৈ আছে 0 সমান তো কি হ'ব হয় u + 2 টো 0 হ'ব নহয় 4u টো 0 হ'ব তো আমি নাজানো কোনটো 0 হ'ব তো এখানে দুইটাকে 0 লগত এবাৰ এবাৰকে ইকুৱেট কৰিম 4u = 0 বা u + 2 = 0 এতিয়া কি দেখিম ইয়াৰ পৰা কি পাম u = 0 / 4 0 বা কি u = কিমান পাম ইয়াত -2 পাম নাই এই +2 টো ইপিনে যাব -2 হৈ যাব তো আমি 0 কিটা কি পাই গলো এটা পালো 0 আৰু এটা পালো -2 ঠিক আছে হৈ গ'ল আমি u² হওক u হওক আৰু ধ্ৰুৱক পদটো উলিয়াই দিছো এতিয়া শূন্য দুটাৰ সমষ্টি কিমান হ'ব 0 + -2 = -2 0 + -2 = -2 ঠিক আছে এতিয়া আহিলে x ইয়াত আমি জানো না শূন্য দুটাৰ সমষ্টি u হওক ডিভাইডেড বাই u² হওকৰ সমান হ'ব ইয়াত মাইনাস এডাল থাকিব দেই মাইনাস u হওক ডিভাইডেড বাই u² হওক এতিয়া u হওক কিমান 8 আৰু u² হওক কিমান 4 ইকুৱেল টু কিমান হ'ব 8/4 = 2 ঠিক আছে আৰু ভুল ক'ত হৈছে -2 = 2 দেখি আছো যে
এই মাইনাছডাল মই কি কৰিলোঁ ইয়াত এৰি থৈ গ'লোঁ, সেইকাৰণে 2 আহি আছিলে। তো তেনেকুৱা ভুল যাতে এক্সামত তোমালোকে নকৰা, মোৰ এইটো ভুল হৈ গৈছিল, সৰু ভুল, কিন্তু ডাঙৰকৈ একদম 0 এটা দি দিব ছাৰে বহীত। তো হৈ গ'ল, -2 পাই গ'লোঁ। আমি দেখিলোঁ নাই, শূন্য দুটা সমষ্টি কৰিলোঁ ইয়াত ইউৰ হওক ডিভাইডেড বাই ইউ স্কোৱাৰৰ সহগৰ সমান, ঠিক আছে। শূন্য দুটাৰ গুণফল কিমান হ'ল? এটা সংখ্যা 0, আনটো 2, তেনে কিমান হ'ব? আনটো 2 নহয়, -2, তো 0 হ'ব, এইটোতো আমি জানোৱেই, ঠিক আছে। ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স ইউ স্কোৱাৰৰ হওক, এতিয়াতো ইউ আছে ইয়াত, তো ইউ স্কোৱাৰৰ হওক। ধ্ৰুৱক পদটো কিমান আছে ইয়াত? কিমান আছে ধ্ৰুৱক পদ? 0, আৰু ইউ স্কোৱাৰৰ হওক 4, ঠিক আছে। 0 ডিভাইডেড বাই 4 ইকুৱেল টু 0। তো আমি দেখিলোঁ যে শূন্য দুটাৰ গুণফল সমান ধ্ৰুৱক পদ ডিভাইডেড বাই এইটো কি ইউ স্কোৱাৰৰ সহগ। হ'ল? বুজি পোৱা গ'ল? এইটো 4th কুৱেশ্যনটো হৈ গ'ল। এতিয়া আহিলে 5th কুৱেশ্যন। 5th কুৱেশ্যনটোত আমাক কি দিছে? 5th কুৱেশ্যনটোত আমাক দিছে যে t² - 15 দিছে, t² - 15। ইয়াত আমি এতিয়া প্ৰথমে t² সহগ, t সহগ আৰু ধ্ৰুৱক পদটো উলিয়াই দিম। কি t² সহগ কিমান? 1, হয়নে? ঠিক আছে, t² সহগ কিমান? 1, t² সহগ 1, আৰু t সহগ কিমান? ইয়াত t টাৰ্মছে, t থকা টাৰ্মটোৱে নাই, 0t, বুজি পাইছা? t থকা টাৰ্মটো নাই মানে কি 0 × t হৈ আছে, মানে কি 0 হৈ গৈছে এইটো, ঠিক আছে। তো এতিয়া t সহগ কিমান? t সহগ 0, ঠিক আছে। এতিয়া ধ্ৰুৱক পদটো কিমান? -15। ঠিক আছে। এতিয়া আমি ইয়াৰ যদি উৎপাদক বিশ্লেষণ কৰিবলৈ বিচাৰোঁ, এইটো অভেদত আছে জানো? নাই। তো মধ্যপদ বিভাজন কৰিবলৈ t থকা টাৰ্মটোৱেই নাই, কি কৰিম? আমি কমন ল'ম। ইয়াৰ পৰা কি কমন আহিব? কি কমন আহিব ইয়াৰ পৰা? কিবা কমন আহিব জানো? নাহিব। ইয়াৰ পৰা কি কমন আহিব? নাহে। আমি কি কৰিম? আমি এটা উদাহৰণ পাইছিলোঁ, আমি উদাহৰণ মানে কি কিতাপখনতে এটা উদাহৰণ আছিলে, আমি যে এনেকৈ কৈছিলোঁ √3 আছিলে যে x² - 3 আছিলে, আমি কি কৈছিলোঁ? √3 স্কুৱেৰ কৰি দিছিলোঁ, মনত আছে নাই? সেই তেনেকেই আমি কৰিলোঁ। এতিয়া চোৱা কেনেকৈ কৰিলোঁ, মাৰ্কাৰটো ইটো মাৰ্কাৰ ব্লু মাৰ্কাৰ ইংক শেষ। তো এটা অৱস্থা আছিলে, তো আমি কি কৰি আছিলোঁ? t² - 15, এইটো বহুপদটো আছিলে, এইটো কি আছিলে? e অফ কি হ'ব? ইয়াত চলক কি? t, e অফ t ইকুৱেল টু t² - 15। এতিয়া আমি ইয়াৰ উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম? আমি ইয়াত t² লিখিব পাৰোঁ, আৰু মাইনাছ √15 লিখিব পাৰিম নাই? এইটো আৰু √15টোক স্কুৱেৰ কৰি দিলে কি পাই যাম? 15 পাই যাম। চেম বস্তু এইটো, হয় নাই? হয়। আৰু তাৰপিছত কি কৰিম এতিয়া? এতিয়া আহি গ'ল এইটো চোৱা, a² - b² হ'ব এইটো। আমি জানো যে a² - b² মানে কি? a + b × a - b, হয় নাই? হয়। এতিয়া তেনে কি ইয়াত a² বদলি আছে t², মানে কি a বদলি আছে t, b বদলি আছে √15। তো আমি এতিয়া কি কৰিম? এইটোৱে ইয়াত পাতি দিলেই হ'ল, t + 15, এটা আহিব t - 15 ইকুৱেল টু 0। হ'ল? হ'লনে? বুজি পোৱা গ'ল কেনেকৈ কৰিলোঁ? আমি কি কৰিলোঁ? t² - 15 আছিলে, এইটো দেখিলোঁ যে মধ্যপদ বিভাজন কৰিবলৈ t থকা টাৰ্মটোৱেই নাই, ইয়াত বেলেগ অভেদতো নাই পোৱা,
তাৰপিছত কি দেখিলোঁ যে এইটো স্কুৱেৰ আছে, তো আমি যদি এইটোকো স্কুৱেৰ কৰি দিব পাৰোঁ তেতিয়া আমি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মলৈ লৈ যাব পাৰিম। a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মলৈ লৈ যোৱাৰ লগে লগে আমি জানো যে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b ইনটু a মাইনাছ b হয়। তো আমি কি কৰিলোঁ, সেইটোলৈকে লৈ গ'লোঁ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মলৈ। তাৰপিছত কি কৰিলোঁ, আমি a প্লাছ b ইনটু a মাইনাছ b পাতি দিলোঁ, বাছ চিম্পল। এতিয়া আমি ইয়াৰ কি 0 উলিয়াব লাগে, তো এইকেইটাক 0ৰ লগত ইকুৱেট কৰি আছোঁ, p অফ t 0 বনাই দিছোঁ। তো এতিয়া কি হ'ব, দুটা সংখ্যা পূৰণ হৈছে আৰু ইহঁতৰ পূৰণফল 0। তো হয় এটা সংখ্যা 0, নহয় আনটো সংখ্যা 0। ঠিক আছে, ইয়াৰ পৰা পাম t ইকুৱেল টু কিমান, চৰি এইটো √15, এইটো √15, এইটো √15 আহিব, এইটো √15 আহিব। ঠিক আছে, এতিয়া t ইকুৱেল টু ইয়াৰ পৰা পাম আমি মাইনাছ √15 আৰু ইয়াৰ পৰা পাম কি t ইকুৱেল টু প্লাছ √15 হ'ল। বুজি পোৱা গ'ল? ইয়াৰ এতিয়া তেনে শূন্যকেইটা কি হৈ গ'ল, ইয়াৰ এটা হৈ গ'ল প্লাছ √15 আৰু আনটো হৈ গ'ল মাইনাছ √15। ঠিক আছে, আমি শূন্যকেইটা তেনে উলিয়াই ল'লোঁ। এতিয়া যদি আমি চাওঁ টি স্কুৱেৰৰ হৰকটো কি আছিলে, টি স্কুৱেৰৰ হৰকটো আছিলে 1 আৰু টিৰ হৰক কিমান আছিলে 0। ইয়াত টি টাৰ্মছেই নাই, তো 0। আৰু যদি চাওঁ ধ্ৰুৱক পদটো -15 হ'ল। এতিয়া শূন্য দুটা কি পাইছিলোঁ আমি, এটা প্লাছ √15 পাইছিলোঁ, এটা মাইনাছ √15 পাইছিলোঁ। এতিয়া শূন্য দুটাৰ সমষ্টি কিমান হ'ব, প্লাছ √15 প্লাছ মাইনাছ √15 মানে কিমান 0। তো এতিয়া কি হ'ব, টিৰ হৰক ডিভাইডেড বাই টি স্কুৱেৰৰ যদি হৰকটো আমি চাবলৈ বিচাৰোঁ, মাইনাছটো আছেই আগত মাইনাছ, তো টিৰ হৰক কিমান, টিৰ হৰক 0 আৰু ডিভাইডেড বাই টি স্কুৱেৰৰ হৰক 1, তো ইকুৱেল টু 0, হয়নে নহয়? তো এতিয়া কি পাম, আমি শূন্য দুটাৰ সমষ্টি আৰু মাইনাছ অফ টিৰ হৰক ডিভাইডেড বাই টি স্কুৱেৰৰ হৰক কি পালোঁ, এই দুটা সমান পালোঁ। তেনে এইটো আমাৰ সত্যাপন হৈ গ'ল। এতিয়া আমি শূন্য দুটাৰ গুণফল চাম। শূন্য দুটাৰ গুণফল এতিয়া এটা আছে কিমান, প্লাছ √15 আৰু কি কৰিম আমি মাইনাছ √15ৰ লগত মাল্টিপ্লাই কৰিম, হ'ল। এতিয়া প্লাছ √15 ইনটু মাইনাছ √15 যদি কৰোঁ পাম কিমান, -15 পামনে নাপাম, 15 ইনটু √15 ইনটু √15 15 প্লাছ ইনটু মাইনাছ মাইনাছ। ঠিক আছে, এতিয়া আহিলে ধ্ৰুৱক পদ ডিভাইডেড বাই টি স্কুৱেৰৰ হৰকটো। ধ্ৰুৱক পদটো কিমান, ধ্ৰুৱক পদটো -15 আৰু টি স্কুৱেৰৰ হৰক কিমান 1, আৰু আমি এইটোক যদি সলভ কৰোঁ কিমান পাম, -15 পাম নাই, পাম। তেনে কি হ'ল, আমি দেখিলোঁ যে শূন্য দুটাৰ গুণফল ইকুৱেল টু ধ্ৰুৱক পদ ডিভাইডেড বাই টি স্কুৱেৰৰ হৰক। এইটো সম্পৰ্ককেইটা আছিলে কিহৰ, শূন্য আৰু বহুপদটো হৰককেইটাৰ সম্বন্ধ, এইটো হয় নাই? তো এইটো আমি সত্যাপন কৰিলোঁ। আমাৰ এই কুৱেশ্যন নম্বৰ 1ৰ লাষ্ট কুৱেশ্যনটো কি আছে, কুৱেশ্যন নম্বৰ 1ৰ লাষ্ট কুৱেশ্যনটো কি আছে, 6 নম্বৰ কুৱেশ্যন। এইটো আছে 3x² - x - 4, 3x² - x - 4 আছে নে, আছে। তো আমি এতিয়া ইয়াত যদি p of x ইকুৱেল টু 3x² - x - 4 ইকুৱেল টু 0 লওঁ। ঠিক আছে, তাৰপিছত কি কৰিম, এতিয়া p of x ইকুৱেল টু 0 কৰি দিলোঁ। তাৰপিছত কি লিখিম, চৰি ইয়াত কৈছোঁৱে p of x ইকুৱেল টু 0। তাৰপিছত আমি এতিয়া লিখিম যে 3x² মাইনাছ, এতিয়া আমি ইয়াক মধ্যপদ বিভাজন কৰিম, 3x² ইনটু 4 -4 -12x²। তো -xটোক আমি এনেকৈ ভাঙিব লাগিব, -xটোক আমি এনেকৈ ভাঙিব লাগিব যাতে ইহঁতৰ যোগফল -x হয় আৰু পূৰণফল কিমান হয়, -x² হয়। তো আমি যদি চাওঁ -4x + 3x যদি কৰি দিওঁ, দেখিম যে -4x ইনটু +3x ইকুৱেল টু -12x²। আৰু যদি কি কৰোঁ, আমি ইহঁত দুটাক যোগ কৰোঁ, তেতিয়া -xৰ সমান পাম। আৰু এতিয়া কি আহিলে, -4টো এজ ইট ইজ লিখি দিম, ইকুৱেল টু 0 হৈ গ'ল। তাৰপিছত এতিয়া কি হ'ব, এটা কি কমন আহিব,
আমি যদি অকণমান ৰিএৰেঞ্জ কৰি লওঁ প্লাছ 3x মাইনাছ 4x মাইনাছ 4 ইকুৱেল টু 0 এতিয়া কি কমন আহিব 3x কমন আহিলে x প্লাছ 3 থাকিলে সৰি x প্লাছ 1 ঠিক আছে ইয়াৰ পৰা কি কমন আহিব মাইনাছ 4 কমন আহিলে ইয়াতো থাকিলে x প্লাছ 1 ইকুৱেল টু 0 এতিয়া কি লিখিম 3x মাইনাছ 4 ইনটু x প্লাছ 1 ইকুৱেল টু 0 তো কি পাম 3x মাইনাছ 4 ইকুৱেল টু 0 বা x প্লাছ 1 ইকুৱেল টু 0 এতিয়া কি x ইকুৱেল টু 4/3 পাম নাই ইয়াত পাম আৰু x ইকুৱেল টু ইয়াত -1 পাম নাই পাম হ'ল এতিয়া কি x স্কয়াৰ হওক x হওক আমি যদি দুইটা চাওঁ কিমান কিমান পাম আৰু ধ্ৰুৱক পদটো যদি চাওঁ x স্কয়াৰ হওক কিমান আছে ইয়াত 3 x হওক কিমান -1 ঠিক আছে আৰু ধ্ৰুৱক পদটো কিমান -4 এতিয়া যদি আমি শূন্য দুটাৰ সমষ্টি চাবলৈ বিচাৰো শূন্য দুটাৰ সমষ্টি কিমান হ'ব শূন্য দুটা ওলালে কিমান এটা 4/3 আৰু এটা -1 তো 4/3 -1 যদি কৰোঁ কিমান পাম আমি 1/3 ঠিক আছে আৰু যদি চাওঁ এতিয়া x মাইনাছ অফ x হওক ডিভাইডেড বাই x স্কয়াৰ হওক এতিয়া কিমান পাম মাইনাছ অফ x হওক কিমান -1 আৰু x স্কয়াৰ হওক কিমান 3 তো ইকুৱেল টু 1/3 পাম নাই পালো ঠিক আছে এতিয়া আমি দেখিলো যে শূন্য দুটাৰ সমষ্টি ইকুৱেল টু x হওক ডিভাইডেড বাই x স্কয়াৰ হওক হ'ল এতিয়া যদি শূন্য দুটাৰ গুণফল চাওঁ গুণফলটো কিমান 4/3 ইনটু -1 কিমান হ'ব -4/3 আমি যদি এতিয়া ধ্ৰুৱক পদটো আৰু x স্কয়াৰ হওকটো ডিভাইড কৰি দিওঁ কি পাম ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰ হওক ধ্ৰুৱক পদ কিমান আছে -4 আছে আৰু x স্কয়াৰ হওক কিমান আছে 3 আছে দেখিলো নাই -4/3 আৰু কি দেখিলো শূন্য দুটাৰ গুণফল আৰু এই ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰ হওকটো ভ্যালু কিটা কি সেম মানে কি তুমি এই সম্বন্ধটো কি হ'ল সত্যাপন হ'ল নাই আমি তো এটোই কৰিব লাগিছিলে ঠিক আছে তো ইয়াতে আমাৰ কি শেষ হৈছে এক্সাৰসাইজ 2.2 এক নম্বৰ কোৱেশ্চনটো শেষ হৈছে আমি নেক্সট ভিডিঅ'টোত কি কৰিম আমি এক্সাৰসাইজ 2.2 ৰ 2 নম্বৰ কোৱেশ্চনটো সলভ কৰিম আৰু নিজে ট্ৰাই কৰিবা গোটেই কোৱেশ্চনছখিনি যদি কিবা বুজি পোৱা নাই মোক জনাবা কমেন্ট বক্সত অল দা ভেৰি বেষ্ট ভালকৈ পঢ়িবা থ্যাংক ইউ